চৰ্দাৰ অপূৰ্ব বেজবৰুৱাৰ প্ৰথম ইপি ৰেকৰ্ডত তেখেতে সহযোগিতা আগবঢ়াইছিলে সতীশ চৌহান ডাঙৰীয়া। তেখেতক আমি এইবাৰ নিয়ামতৰ সন্মান জনাব বিচাৰিছোঁ। আহক সকলোৱে এটা উষ্ণ হাত চাপৰি দিব লাগে। এই প্ৰেক্ষাগৃহতে এটা ষ্টুডিঅ' আছিলে আগতে। এতিয়া আমি য'ত বহি আছো এইবিলাকত এটা এটা কোঠা আছিলে। কোনোবা এটা কোঠাত তাবলা বজায়, কোনোবা এটাত গিটাৰ বজায়, কোনোবা এটাত বেলেগ বজায়, কোনোবা এটাত ছিংগাৰ থাকে, কোনোবা এটাত বাঁহী বাদক থাকে। এনেকৈ ছটা ইয়াত আছিলে আৰু কণ্ট্ৰল ৰুম সিফালে আছিলে। আৰু তাতে সতীশদেও একেলগে তাত শব্দযন্ত্ৰী হিচাপে কাম কৰিছিলে। আৰু সতীশদাৰ লগত আমাৰ হেৰি আছিলে পীযুষ কান্তি ৰয় ডাঙৰীয়া আছিলে। আৰু এতিয়া মুম্বাই চহৰত আছে আমাৰ তাঁতীদাহত আছিলে এটা সময়ত। আৰু আমাৰ ইয়াৰ পৰাই ওলাই গৈছে অমৃত প্ৰীতম, দেৱজিৎ চাংমাইৰ দৰে আমাৰ ইয়াৰ পৰাই শিক্ষা লৈ পেলাই মুম্বাই চহৰত হিন্দী চলচ্চিত্ৰ জগতত তেখেতলোকক প্ৰতিষ্ঠা লাভ কৰিছিল। গতিকে আমি আজি এনে এগৰাকী ব্যক্তিক সন্মান জনাব বিচাৰিছোঁ, শ্ৰী সতীশ চৌহান ডাঙৰীয়া। দাদা তেখেতলৈ আগবঢ়াইছোঁ অপূৰ্ব বেজবৰুৱা স্মাৰক সন্মান 2025। অকণমান দাদা অপূৰ্ব বেজবৰুৱা স্মাৰক ন্যাস স্থাপিত 15 জুন 2023, কাহিলীপৰা, গুৱাহাটী 19, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ 2782 2023। প্ৰতি কল্যাণীয় শ্ৰীযুত সতীশ চৌহান, জ্যেষ্ঠ শব্দযন্ত্ৰী, গুৱাহাটী। অপূৰ্ব বেজবৰুৱা স্মাৰক সন্মান 2025। শ্ৰদ্ধাস্পদেয় জয়জ্যোতি অপূৰ্ব বেজবৰুৱা স্মাৰক ন্যাসৰ তৰফৰ পৰা আপোনালৈ যাচিছোঁ শ্ৰদ্ধা আৰু নান্দনিক আনন্দৰ শৰাই। এগৰাকী জ্যেষ্ঠ শব্দ গ্ৰহণকাৰী হিচাপে আপুনি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত আগবঢ়োৱা অৱদান অতুলনীয়। ভদৰী, ললিতা, উপজাখনৰ মাটি, মমতা, পুতলা ঘৰ, অলকাৰ আবাহনকে ধৰি প্ৰায় 40খন বোলছবি, 22খন ডকুমেণ্টাৰী আৰু চুটিছবিত আপুনি শব্দ সংযোজন কৰিছে। অতিকৈ কম বয়সৰ পৰাই সংগীত আৰু বোলছবিৰ প্ৰতি মহাচন্ন হৈ আপোনাৰ জীৱন উৎসৰ্গা কৰিছে। আপোনাৰ একাগ্ৰচিত্ত কৰ্মই নৱপ্ৰজন্মক শিল্প আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত নিজৰ সপোন আৰু দৃষ্টিভংগী পূৰণ কৰাত সহায় কৰিছে। এয়া প্ৰত্যেক অসমীয়াৰ বাবে এক গৌৰৱৰ বিষয়। সেই গুণশীলটো আজি এক পবিত্ৰ দিন, কিয়নো অসমৰ স্বনামধন্য শিল্পী, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক, সংগীতৰ ভূতাতৰা স্বৰূপ, বিহুসুৰীয়া, ঝুমুৰপুৰীয়া, আধুনিক গীতৰ স্ৰষ্টা কবি অপূৰ্ব বেজবৰুৱাদেৱৰ ৭৫ সংখ্যক জন্ম জয়ন্তী। বেজবৰুৱাদেৱৰ প্ৰচেষ্টাত ৰাজ্যৰ প্ৰথমটো চৰকাৰী প্ৰতিষ্ঠান জ্যোতিচিত্ৰবন ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰা প্ৰথমটো ইপি ৰেকৰ্ড আৰু বিহুসুৰীয়া আধুনিক গীতৰ এলবাম, বহু মানুহৰ সৈতে চিনাকি সৰু সহকাৰী শব্দ সংযোজক হিচাপে আপোনাৰ কীৰ্তি চিৰস্মৰণীয় হৈ ৰ'ব। আজিৰ এই মধুৰ ক্ষণতে অপূৰ্ব বেজবৰুৱা স্মাৰক ন্যাসৰ তৰফৰ পৰা আপোনাক অপূৰ্ব বেজবৰুৱা স্মাৰক 2025 প্ৰদান কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। আপোনাৰ শিল্পীসুলভ মনোভাৱে নিঃসন্দেহে অসমীয়া কৃষ্টিৰ পথাৰখন উজ্জীৱিত কৰিব। সেই মহান সেৱক 4বাৰকৈ ৰজত কমল বঁটাৰে বিভূষিত আপোনাৰ সাংস্কৃতিক জীৱনৰ গতিপথ সেন্দুৰীয়া হওক। নিৰোগী দেহ, মন আৰু বলিষ্ঠ প্ৰতিভাৰে আপুনি সুউচ্চ শৃংগ আৰোহণ কৰক। আপোনাৰ কৰ্মৰাজিয়ে প্ৰত্যেক অসমীয়াৰ হৃদয়ত স্থান পাওক। আমাৰ অন্তৰৰ নিভৃত